দৌল উৎসৱৰ আনন্দ উল্লাহৰ মাজতে এক ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছে। দুই পক্ষৰ মাজত চান্দাক কেন্দ্ৰ কৰি দুৰ্বদল কাৰ্যৰ সৃষ্টি হৈছে আৰু এই ঘটনাত ইতিমধ্যে এজন লোক গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে। ঘটনা সংঘটিত হৈছে বৰপেটা জিলাৰ পাকাবেতবাৰীত। দৌল উৎসৱৰ আনন্দ উল্লাহৰ মাজতেই দৌল উৎসৱৰ চান্দাক কেন্দ্ৰ কৰি দুই পক্ষৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে। দুৰ্বাজুল কাজিয়াত লিপ্ত হৈ এজন লোক গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে। ৰাজ্যজুৰি দৌল উৎসৱৰ উৎসাহ চলি থকাৰ মাজতেই বৰপেটাৰ পাকাবেতবাৰী পামত এক ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছে। উৎসৱৰ চাঁদা সংগ্ৰহ নকৰা কেন্দ্ৰ কৰি সৃষ্টি হোৱা এই বিবাদত সুজিত বৰ্মন নামৰ এগৰাকী ব্যক্তি লাঠি জোঙৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে। ভুক্তভোগীৰ পৰিয়ালে জনোৱা মতে সুজিত বৰ্মন নামৰ ব্যক্তিগৰাকীয়ে ৰাস্তাৰে গৈ থকা অৱস্থাত একেখন গাঁৱৰেই ৰবীন্দ্ৰ বৰ্মনে তেওঁক আগভেটি ধৰে আৰু দববল লৈ লাঠি জোঙেৰে নিৰ্মমভাৱে আক্ৰমণ কৰিবলৈ জানিব পৰা গৈছে। গাঁওবাসীৰ অভিযোগ অনুসৰি ৰবীন্দ্ৰ বৰ্মনৰ পৰিয়ালে দীৰ্ঘদিন ধৰি অবৈধ মদৰ ব্যৱসায় চলাই অহাৰ বাবে গাঁৱৰ ৰাইজে তেওঁলোকৰ পৰা দেউল উৎসৱৰ চান্দা সংগ্ৰহ কৰা নাছিল আৰু ইয়াৰ প্ৰতিশোধ ল'বলৈ তেওঁ সুজিত বৰ্মনক লক্ষ্য কৰি লৈছিল। আৰু আন এক গুৰুতৰ অভিযোগ অনুসৰি যোৱা পঞ্চায়ত নিৰ্বাচনত সুজিত বৰ্মনৰ ভায়েক দীপক বৰ্মনে এটা ৰাজনৈতিক দলৰ সমৰ্থনত নিৰ্বাচন খেলি ৰবীন্দ্ৰ বৰ্মনৰ পৰিয়ালক পৰাস্ত কৰিছিল আৰু এই পুৰণি ৰাজনৈতিক শত্ৰুতাৰ বাবেও এই আক্ৰমণ সংঘটিত হ'ব পাৰে বুলি সন্দেহ কৰা হৈছে। ঘটনাৰ পাছতে গাঁওবাসীয়ে একগোট হৈ আক্ৰমণত জড়িত ৰবীন্দ্ৰ বৰ্মনৰ পৰিয়ালৰ দুগৰাকী ব্যক্তিক কৰায়ত্ব কৰি আৰক্ষীক গতাই দিয়ে বুলি জানিব পৰা গৈছে। অৱশ্যে ঘটনাৰ মূল অভিযুক্ত ৰবীন্দ্ৰ বৰ্মন বৰ্তমানেও পলাতক। আহত সুজিত বৰ্মনৰ পৰিয়ালে ইতিমধ্যে বৰপেটা সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছে। পলাতক ৰবীন্দ্ৰ বৰ্মনক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি দিয়াৰ বাবে স্থানীয় ৰাইজে দাবী উত্থাপন কৰিছে। এটা গুৰুত্বপূৰ্ণ খবৰ জনাই আছো, বৰপেটাত দেউল উৎসৱৰ চান্দাক কেন্দ্ৰ কৰি দুই পক্ষৰ মাজত দুৰ্বাদল কাজিয়া, ৰাজনৈতিক প্ৰতিশোধৰ অভিযোগ উত্থাপন কৰিছে একাংশই। ৰাজ্যজুৰি দেউল উৎসৱৰ আনন্দ উৎসাহ চলি আছিল আৰু তাৰ মাজতেই বৰপেটাৰ পাকাবেতবাৰী পামত এক ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছে। উৎসৱৰ চান্দা সংগ্ৰহ নকৰাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা এই বিবাদত সুজিত বৰ্মন নামৰ এগৰাকী ব্যক্তি আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে। ভুক্তভোগীৰ পৰিয়ালে জনোৱা মতে সুজিত বৰ্মন নামৰ ব্যক্তিগৰাকীয়ে ৰাস্তাৰে গৈ থকা অৱস্থাত একেখন গাঁৱৰে ৰবীন্দ্ৰ বৰ্মনে তেওঁক আগভেটি ধৰিছিল আৰু তাৰ পাছতে লাঠি জোঙেৰে নিৰ্মমভাৱে আক্ৰমণ কৰিছিল সুজিত বৰ্মন নামৰ লোকজনক আৰু তাৰ পাছতে আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে সুজিত বৰ্মন। ইতিমধ্যে গাঁওবাসীৰ অভিযোগ অনুসৰি ৰবীন্দ্ৰ বৰ্মনৰ পৰিয়ালে দীৰ্ঘদিন ধৰি অবৈধ মদৰ ব্যৱসায় চলাই অহাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আৰু দেউল উৎসৱৰ চান্দা তেওঁলোকৰ পৰা দেউল উৎসৱৰ চান্দা সংগ্ৰহ কৰা নাছিল আৰু ইয়াৰে প্ৰতিশোধ ল'বলৈ তেওঁ সুজিত বৰ্মনক লক্ষ্য কৰি আক্ৰমণৰ ঘটনা সংঘটিত কৰা বুলি একাংশ গাঁওবাসীয়ে অভিযোগ উত্থাপন কৰিছে। এই মুহূৰ্তত আমাৰ হাতত কিছু ভাষ্য আছে, সেই ভাষ্য আমি আপোনালোকক শুনাব বিচাৰিম। উচিত বিচার লাগে, বিচার লাগে, বিচার লাগে, বিচার লাগে। যদি মানে জড়িত নাথাকলে কই তেনেহ'লে মোটামুটি আমাৰ ৰাইজক মানে কাকো খাতিৰ নকৰে। নিশ্চয় মোটামুটি কংগ্ৰেছৰ মানে মানুহ মানে জড়িত আছে, নহ'লে আজি থানাত 20-30 জন মানুহ তাৰ কাৰণে ওইলবাৰ কাৰণে চেষ্টা কৰিছে। তে আমাৰ কথা হ'ল কি, আমাৰ মোটামুটি ন্যায় বিচাৰটো লাগব আমাৰ ৰাইজৰ, এইখিনি হ'ল কথা। তাৰপিছত আমাৰ এই যিটো ৰবীন্দ্ৰ বৰ্মন বুলি যিটো মদ বেচাকিনি কৰে, এখেতসকলে কি কৰলাক, ৰাস্তাত ৰবীন্দ্ৰ বৰ্মনে আপোনাৰ এনে হাত বাউল দি মাতি তেখেতক থিয় কৰালাক। চাইকেলৰ পৰা থিয় কৰাৰ পিছত যে ক'লে যে তোহন আমাৰ এই দেউল মহোৎসৱত তোহন চাঁদা ওলোৱা নাই, আমাৰ ঘৰত তাৰমানে ঠাকুৰটো লৈ তুই নাম কীৰ্তন কৰা নাই, কিয় আমি কি কৰিলোঁ সেইটো কৈ পিছত আগতে প্ৰি প্লেনিং আছিল কি জানি তাহাঁতৰ, সেইটো কৈয়ে লগে লগে ল'ৰাকেইটাক মাতিলে, ঐ আছোন আকি ধৰছোঁ। মাতাৰ লগে লগে গোটেই জাক উঠা লৈ তাৰমানে আহিলা কেইটামান আহি আৰু তাৰমানে মানুহটো আৰু কি কৰিব আৰু ই একলা মানুহ, ইমান পুৱাতো মানুহ নুঠেও, নাচায়ো ভালকৈ। তাৰ পিছত যেনেকৈ পাৰে এনেকৈ মাৰলাক। মোটামুটি একবেলা মেডিকেলত তাৰমানে বহুত চিৰিয়াছ অৱস্থাত আছে, আপোনালোকে কিজানি দেখা পাইছে বস্তুটো। মাৰিছে আপোনাৰ ৰবীন্দ্ৰ বৰ্মনৰ 4টা ল'ৰা আছে, ৰবীন্দ্ৰ বৰ্মন, সোমেন বৰ্মন, আপোনাৰ সুসেন বৰ্মন, নগেন বৰ্মন আৰু এটা আছে প্ৰসেনজিৎ বৰ্মন, আৰু লগতে মহিলা 2-1জনী আছিল। তেখেতলে হাত বালটো এনেই লাগ পোৱা নাই যদি, কিন্তু গালি গালাজটো এইটো কৰিছে দূৰৰ পৰা আৰু কি কাজিয়াত তাৰমানে আছিল তাৰমানে। যিটো মাৰিলে সুজিত বৰ্মন, আমাৰ যিটো আমাৰ এই পূজা কমিটিৰ আমি তেখেতক ৰাজহুৱা এটা দায়িত্ব দিছোঁ, একদম ব্যক্তিগত কোনো হেৰি নাই। আমাৰ ৰাজহুৱা দায়িত্বৰ বস্তুটো লৈ আমাৰ ইয়াত গৈছিল, যাব খুজিছিল, কিন্তু ৰাস্তাত পাই এনেকৈ মাৰিলে। কিন্তু এতিয়া কথা হ'ল, আমি ইমান বছৰ ধৰি আমাৰ যিখিনি আমাৰ এৰিয়া আপোনালোকে চাইছে,
এই এৰিয়াটো আমাৰ বহুত আমাৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহ আৰু দৰিদ্ৰ সীমাৰেখাৰ মানুহ তলৰ মানুহ সেইখিনিয়ে হয় য'ত তাৰমানে দিন হাজিৰা কৰি খায় বা মাছ মাৰি খায় কিবাই কোনোবাই কাৰোবাৰ ঘৰত হাজিৰা কৰি খায় আমি ইমান দূৰতো যাব নোৱাৰোঁ ইমান চাকৰিয়ালো নাই ইমান এইটো অৱস্থাৰ পিছতো আমি আমাৰ সমাজটো আজি এখেতৰ কাৰণে আমি যিমানবাৰ চেষ্টা কৰিছোঁ যে আমি বস্তুটো আমি বন্ধ কৰোঁ তেখেতক কিমান বিনম্ৰভাৱে আমি কৈছোঁ আমি ৰাইজে যাই তেখেতক ভৰিত ধৰিছোঁ তথাপিও আমি সেই কামটো কৰিবলৈ সক্ষম হোৱা নাই তেখেতক মান্তি কৰিব পৰা নাই আমি কিন্তু এতিয়া আজিকালি এনেকুৱা উগ্ৰ হৈছে যে আজি তেখেতক মাৰিছে অহাকালি মোক মাৰিব বেলেগ দিনা আৰু আন কানোবাক আৰু মাৰিবই তাৰমানে এইটো তাৰমানে তেওঁ কৈয়ে থাকে ভাবুকি দিয়ে থাকে তাৰমানে আমি সেইবিলাক কথা আমি কাকো জনাবও নোৱাৰোঁ জনাব আমাৰ ইমান চেনেল নাই হা প্ৰশাসনত আমি ৰাতিপুৱা